ভাগ্যশ্ৰীয়ে নিজৰ সতীত্ব ৰক্ষা কৰিবলৈ গৈ ৰুবুলক প্ৰহাৰ কৰিছিল আৰু পিছত ৰুবুলে পুলিচ লৈ উপস্থিত হৈছিল ভাগ্যশ্ৰীৰ ঘৰত। সেই কথাবোৰ মৃণালৰ আগত কৈ তাই হুকহুকাই কান্দিবলৈ ধৰিলে। মৃণালে ভাগ্যশ্ৰীৰ বাহুত নিজৰ বাওঁ হাতখন ৰাখি অলপ সাহস দি ক'লে, "1 মিনিট ৰ'বা, মই পানীৰ বটল এটা লৈ আহিছোঁ।" মৃণালে তৎক্ষণাৎ ৰেষ্টুৰেণ্টখনৰ পৰা পানীৰ বটল এটা আৰু 2খনমান টিছু পেপাৰ আনি ভাগ্যশ্ৰীৰ হাতত দিলেহি। ভাগ্যশ্ৰীয়ে চকু দুটা মোহাৰি লৈ ক'লে, "টিছু নালাগে, মোৰ বেগত ৰুমাল আছে।" এইবুলি কৈ তাই বেগৰ পৰা ৰুমালখন উলিয়াই মুখখন মচি ল'লে। লগতে পানী দুঢুকমান খাই দীঘলীয়া উশাহ এটা লৈ মৃণালৰ মুখলৈ চাই ক'লে, "থেংক ইউ।" মৃণালে ভাগ্যশ্ৰীৰ সন্মুখতে থিয় হৈ তাইৰ ফালে আবেগৰ দৃষ্টিৰে চাই আছিল। সি ভাগ্যশ্ৰীক সুধিলে, "তুমি অলপ অসুবিধা অনুভৱ কৰিছা নেকি? নালাগে আৰু একো ক'ব, থাকক দিয়া।" ভাগ্যশ্ৰীয়ে উত্তৰ দিলে, নাই, মই ঠিকেই আছোঁ। আপুনি বহক, মোৰ মনৰ ভিতৰত লুকাই থকা কথাবোৰ আজি প্ৰথমবাৰ বাহিৰলৈ ওলাইছে। আজি মই আপোনাৰ সন্মুখত সকলোখিনি কৈহে ঘৰলৈ উভতিম।" ভাগ্যশ্ৰীয়ে পুনৰ আধৰুৱা কথাখিনি মৃণালৰ সন্মুখত ক'বলৈ আৰম্ভ কৰিলে। "সেইদিনা আমাৰ ঘৰৰ সন্মুখত মই পুলিচ দেখি মূৰ ঘূৰাই পৰি যোৱাৰ পিছত কেনেকৈ কি হ'ল একোৱেই গম নাপালোঁ। যেতিয়া সাৰ পাই দেখিছোঁ, মই দেখোন স্থানীয় প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ বিচনাত পৰি আছোঁ। ইফালে সিফালে চাই দেখিছোঁ ৰাতি হ'ল। মোৰ হাতত চেলাইন লগাই থোৱা আছিল। মোৰ কাষতে মা আৰু ভাইটি বহি আছিল। মই মাৰ মুখলৈ চাই কিবা এটা সুধিবলৈ লওঁতেই সিফালৰ পৰা ডাক্তৰ নাৰ্ছ সোমাই আহিল। ডাক্তৰজনে ক'লে, "অহ, তুমি সাৰ পালা হ'বলা। অলপ আৰাম কৰা, এই চেলাইনটো শেষ হোৱাৰ পিছতে ঘৰ যাব পাৰিবা।" ডাক্তৰজনে পুনৰ মাৰ মুখলৈ চাই সুধিলে, "তেওঁৰ সকলোবোৰ ঠিকেই আছে, কিন্তু তেওঁ যে মূৰ ঘূৰাই পৰি গৈছিল, নিশ্চয় তেওঁ কিবা এটা কাৰণত বেছিকৈ ভয় খাইছিল, যাৰ বাবে তেওঁৰ মানসিক অৱস্থাত বৰ বেয়াকৈ প্ৰভাৱ পৰিছে। আৰু তেওঁৰ গালখন যে ক'লা পৰি গৈছে, তেওঁ পৰি যাওঁতে নিশ্চয় কিহবাত গালখন দি পৰিছিল, যাৰ বাবে অলপ আঘাত পাইছে। মই দৰৱ লিখি দিছোঁ বাৰু, ঠিক হৈ যাব। অৱশ্যে তেওঁৰ তেজত হিমগ্ল'বিনৰ মাত্ৰাটো অলপ কম পাইছোঁ। কলডিল, পাৰৰ মাংস, কুচিয়া, বিট এইবোৰ খাবলৈ দিব।" ডাক্তৰজনৰ কথা শুনি মায়ে মোৰ মুখলৈ চাই উত্তৰ দিলে, নাই, তাই মানুহজনী দুৰ্বল যে, সেইকাৰণে মূৰ ঘূৰাই গৈছিল চাগে। ডাক্তৰজনে ক'লে, "ঠিক আছে বাৰু। চেলাইনটো শেষ হ'লে আমাৰ নাৰ্ছক মাত লগাই দিব।" কিছু সময়ৰ পিছত আমি অটো এখন ভাড়া কৰি ঘৰমুৱা হ'লোঁ। ৰাস্তাত আহি থাকোঁতে ভাইটিক সময়টো চাবলৈ ক'লোঁ। সি মোবাইলত সময়টো চাই ক'লে, 11:30। মই পুনৰ মাক সুধিলোঁ, "মা, দেউতা ক'ত আছে?" মায়ে ক'লে, "ঘৰতে আছে।" অলপ দেৰি পিছত আমি ঘৰ আহি পালোহি। ঘৰত আহি পোৱাৰ পিছত দেখিছোঁ দৰজাখনত বাহিৰৰ পৰা তলা লগোৱা আছে। মায়ে অটো ড্ৰাইভাৰজনক ভাড়াটো দি লৰালৰিকৈ তলাটো খুলি ভিতৰলৈ সোমাই আহিল। ময়ো পিছে আহি মাক আচৰিত হৈ সুধিলোঁ, "মা, দেউতা ক'ত?" ভাইটিয়ে উচুপি মাত লগালে, "দেউতাক পুলিচে ধৰি লৈ গৈছে অ' বা।" মোৰ যেন মূৰৰ ওপৰত সৰগখন ভাগি যোৱা যেন অনুভৱ হ'ল। মই চকুৰে ধুঁৱলি দেখিলোঁ। মূৰটো ঘূৰাবলৈ ধৰাত মই বেৰখনত ভেজা দি তলত বহি পৰিলোঁ। উপায়হীন হৈ চিঞৰি কান্দিবলৈ ধৰিলোঁ। মায়ে দৌৰ মাৰি আহি মোক সাবটি ধৰিলেহি। "মা, এইবোৰ কি হৈ গ'ল তৎক্ষণাত?" মায়ে কান্দি ক'লে, "ৰুবুলে হেনো আমাৰ ওপৰত থানাত কেছ দিছে। আমি বোলে বেমাৰী ছোৱালী এজনীক জোৰ কৰি তালৈ বিয়া দিব খুজিছোঁ। সি অমান্তি হোৱাৰ বাবে হেনো তই বেয়া কামৰ প্ৰলোভন দি তাক ঘৰলৈ মাতি আনিছিলি। পিছত আমি চবেই মিলি হেনো তাক জোৰ কৰি দলিলত চহী কৰিবলৈ কৈছিলোঁ তোক বিয়া কৰাবই লাগিব বুলি। সি মানি নোলোৱাত দেউতাৰে হেনো তাক বৰ বেয়াকৈ মাৰধৰ কৰিছিল। তই হস্পিটেলত শুই থকা অৱস্থাত পুলিচ এজনৰ সৈতে ৰুবুল তালৈকো গৈছিল। কালিলৈ আমাক চবকে থানালৈ মাতি থৈ গৈছে। আমি আগবেলাৰ ভিতৰত নগ'লে দেউতাৰক বোলে জেললৈ চালান দিব। পুলিচজন আঁতৰ হোৱাৰ পিছত ৰুবুলে মোৰ ওচৰত আহি কৈ থৈ গৈছে বোলে আমি যদি কালিলৈ তাৰ কথা মানি লওঁ তেন্তে সকলো পৰিস্থিতি ঠিক হৈ যাব, আৰু যদি মানি নলওঁ তেন্তে দেউতাৰৰ সৈতে তোকে মোকেও জেললৈ পঠাব। এইখিনি কথা কৈ মায়ে হুকহুকাই কান্দিবলৈ ধৰিলে। গোটেই নিশাটো মা আৰু মই ভোকে লঘোণে বিচনাতে বহি পাৰ কৰিলোঁ।
ভাইটিয়ে ভোকত থাকিব নোৱাৰি পাকঘৰত গৈ কিবা কিবি খাই লৈ ভাগৰে জুগৰে আমাৰ ওচৰতে শুই পৰিছিল। পিছদিনা ৰাতিপুৱা গা পা ধুই ভগৱানকে চিন্তা কৰি ভাইটিক ঘৰত থৈ মা আৰু মই 8 বজাতে থানাত হাজিৰ হলোগৈ। দেউতাক থানাৰ ভিতৰত বেঞ্চ এখনত বহুৱাই ৰাখিছিল। আমাক দেখাৰ লগে লগে দেউতা উঠি আহিবলৈ খুজিছিল যদিও পুলিচ এজনে বাধা দিলে। দেউতাৰ খেতা পৰা মুখখন দেখি মোৰ বুকুখন ফাটি চিটি গৈছিল। তথাপিও মই দেউতাক সাহস দিবলৈ মোৰ চকুৰ পৰা নিগৰিবলৈ ধৰা চকু পানীখিনিক বাধা দি ৰাখিলোঁ। আমি প্ৰায় 2 ঘণ্টা সময় তাতে বহাৰ পিছত সেই পুলিচজন আহি পালেহি, যিজনে ৰুবুলৰ কেছখন লৈছিল। তেখেত আহি পোৱাৰ লগে লগে আমাক উদ্দেশ্যি ক'লে, বাহিৰত আপোনালোকক লগ কৰিবলৈ মানুহ এজন ৰৈ আছে। প্ৰথমে তেওঁক লগ ধৰি তাৰ পিছত মোৰ ওচৰলৈ আহক। মা আৰু মই বহাৰ পৰা উঠি লৰালৰিকৈ বাহিৰলৈ গৈ দেখিছোঁ খুৰী আৰু ৰুবুলৰ সৈতে এজন উকিল ৰৈ আছে। আমাক দেখা পাই খুৰীয়ে হাঁহি এটা মাৰি ওচৰ চাপি অহা দেখি মায়ে খুৰীক আওকাণ কৰি আগবাঢ়ি গ'ল। ৰুবুলে মোৰ ফালে চাই ক'লে, মোৰ 2টা চৰ্ত আছে। সেই চৰ্ত 2টা মানি ল'লেই সকলো মিলিজুলি ঘৰলৈ যাবগৈ পাৰিবা। প্ৰথম চৰ্তটো হ'ল যোৱাকালি যি ঘটি গ'ল সেই বিষয়ে যাতে মোৰ বিৰুদ্ধে ক'তো বদনাম গাই ফুৰিব নালাগে। আৰু দ্বিতীয় চৰ্তটো হ'ল এই উকিল ছাৰে হাতত লৈ থকা দলিলখনত লিখি দিব লাগিব যে মই নিজ ইচ্ছাৰে ৰুবুলৰ লগত বিয়া হ'বলৈ মান্তি হৈছোঁ। যদি তোমাক সময় লাগে তেন্তে ল'ব পাৰা, কোনো কথা নাই। মই তৎক্ষণাত উত্তৰ দিলোঁ যে মোক 2 বছৰ সময় লাগে আৰু 2 বছৰ শেষ নোহোৱালৈকে মোক একো আমনি দিব নালাগে। ৰুবুলে হাঁহি এটা মাৰি ক'লে, 2 বছৰ বহুত বেছি হৈছে। ঠিক আছে, মই 1 বছৰ সময় দিলোঁ। সেইমতে দলিলখনত লিখি দিলেই হ'ল। ৰুবুলৰ কথা মতে মই সেই উকা দলিলখনত গোটেই কথাখিনি লিখি চহী মাৰি দিলোঁ। তাৰ পিছত উকিলজনে ৰুবুলৰ সৈতে থানাৰ ভিতৰলৈ আহি পুলিচজনৰ চকুলৈ চাই কিবা এটা ইংগিত দিলে। লগে লগে পুলিচজনে ৰেজিষ্টাৰ বহী এখনত মা আৰু মোক চহী মাৰিবলৈ ক'লে। মায়ে টিপ চহী মাৰিলে আৰু মই চহী মৰাৰ পিছতে পুলিচজনে দেউতাৰ ফালে চাই ক'লে, আপুনি যাব পাৰে। আমি অনতিপলমে দেউতাক লগত লৈ থানাৰ পৰা ওলাই ঘৰমুৱা হ'লোঁ। আচলতে ৰুবুলৰ প্ৰধান উদ্দেশ্য মোক বিয়া পতা নহয়। মোৰ দেউতাৰ চাকৰি নাই যদিও আমাৰ ভালেমান খেতি পথাৰ থকাৰ লগতে চাহ বাগানো আছে। গোটেই বছৰ জুৰি খোৱাৰ উপৰিও দেউতাই ভালেখিনি ধান বিক্ৰী কৰে। ৰুবুলৰ প্ৰধান চকু হৈছে আমাৰ মাটি সম্পত্তিখিনিৰ ওপৰত। সি কেনেবাকৈ মোক বিয়া কৰাই ল'ব পাৰিলে মোৰ ভাইটিৰ ভৱিষ্যত অন্ধকাৰ কৰি পেলাব। হয়তো সম্পত্তিৰ বাবে মোৰ ভাইটিৰ উঠি অহা জীৱনটো কাঢ়ি নিবও পাৰে তাৰ নিচিনা পাখণ্ড এটাই। এনেদৰে কেইদিনমান পাৰ হৈ গ'ল। তাৰে মাজতে এদিন দেউতাই গাঁৱৰ মানুহ এঘৰত সকাম এটা খাবলৈ বুলি গৈ অলপ সময়ৰ পিছতে ঘূৰি আহিল। মায়ে দেউতাক ইমান সোনকালে ঘূৰি অহাৰ কাৰণ সুধিলে। দেউতাই দুখ মনেৰে কৈছে যে সকামৰ ঘৰত মানুহৰ নানা আলোচনা। মোৰ ভাই বোৱাৰীয়ে গোটেই গাঁৱতে যি টি বদনাম গাই ফুৰিছে। মই আৰু এই বয়সত এইবোৰ দিন দেখাতকৈ মৰি থকা হ'লেই ভাল আছিল। দেউতাৰ মুখত এনে কথা শুনি মই কান্দি কান্দি ভিতৰতে সোমাই থাকিলোঁ। 10 দিনমানৰ মূৰত মই অলপ শান্তি পোৱা যেন অনুভৱ কৰি পুনৰ কলেজত যোগদান কৰিবলৈ নিজকে প্ৰস্তুত কৰিলোঁ। কলেজত গৈ পোৱাৰ পিছত গেটৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে ছাত্ৰ ছাত্ৰী কিছুমানে আচৰিত ধৰণেৰে মোৰ ফালে চাবলৈ ধৰিলে। 2জনমান ছাত্ৰই কিবা অশ্লীল কথা কোৱা মোৰ কাণত পৰিল। মই লৰালৰিকৈ কলেজৰ কাৰ্যালয়ত প্ৰৱেশ কৰিলোঁ। সকলো দেখোন গহীন। মই একো তত ধৰিব পৰা নাই। তেনেতে সেই ছাৰজন মোৰ ফালে আগবাঢ়ি আহিল, যিজনে মোক কলেজত অস্থায়ীভাৱে শিক্ষাদান কৰিবলৈ নিয়োগ কৰিছিল। ছাৰজন মোৰ ওচৰত আহি পোৱাৰ পিছত মোক অলপ আঁতৰলৈ মাতি নি ক'লে, ভাগ্যশ্ৰী, মই ভালদৰে জানো যে তুমি বহুত ভাল ছোৱালী। তুমি তেনেকুৱা ভুল কৰিবই নোৱাৰা। যিবোৰ কথা তোমাৰ খুৰীৰ ভায়েক ৰুবুলে উলিয়াই ফুৰিছে, সি টকাৰ গৰ্বত উফন্দি ফুৰা মানুহ। তুমি অলপ সাৱধানে থাকিবা। তুমি এটা কাম কৰা, এই পৰিস্থিতিবোৰ অলপ শান্ত হয় মানে তুমি অলপ দিন কলেজ আহিব নালাগে। তাৰ পিছত তুমি নিজেই আহি আকৌ কামত যোগদান কৰিব পাৰিবা। এইকেইদিন তুমি কেৱল মোৰ কোচিং চেণ্টাৰলৈকে অহা যোৱা কৰি থাকা। ছাৰৰ কথাখিনি শুনাৰ পিছত মই লাহেকৈ মূৰ দুপিয়াই কলেজৰ পৰা ওলাই আহিলোঁ। কিন্তু তাৰ পিছৰ পৰা কলেজ আৰু কোচিং চেণ্টাৰ ক'তো যাবলৈ ইচ্ছা নকৰিলোঁ। কলেজৰ ছাৰজনে মোক কেইবাদিনো ধৰি ফোন কৰিছিল যদিও মই ৰিচিভ কৰিবলৈ সাহস নকৰিলোঁ। এনেদৰে মই মাহ ধৰি ঘৰৰ ভিতৰতে বন্দী হৈ থাকিবলৈ ল'লোঁ।
মা দেউতাই ক'ৰবাত লগ ধৰিলেও মই যাবলৈ নিবিচাৰোঁ। মায়ে মোক অকলে এৰি থৈ ক'তো নোযোৱা হ'ল। দেউতাই মাজে মাজে মোক লৈ দুখ কৰে আৰু কেতিয়াবা মনৰ দুখতে মোক মাৰি নিবলৈ ভগৱানক খাটনি ধৰে। দেউতাই নিজেই নিজকে কয়, মই কি পাপৰ ফলত এই কুলাংগাৰ ছোৱালীজনী জন্ম দিলোঁ অ' প্ৰভু। তাইৰ কাৰণেই মই এই বুঢ়া বয়সত থানাৰ লকআপত এক ৰাতি কটাই আহিলোঁ। মোৰ যিখিনি মান সন্মান আছিল সকলো শেষ। ইতিমধ্যে ৰুবুলে বান্ধি দিয়া সময়ৰ 6 মাহ উকলি গৈছে। এদিন দেউতাই ক'ৰবাৰ পৰা আহি চোতালতে মাৰ আগত কৈ থকা শুনিবলৈ পালোঁ যে ৰুবুলে হেনো দেউতাক ৰাস্তাত লগ পাই কৈ পঠিয়াইছে, জীয়েকক হবলা ৰুমৰ ভিতৰতে লুকুৱাই ৰাখি কিবা ষড়যন্ত্ৰ ৰচনা কৰি আছে। একো লাভ নাই। মই 1 বছৰৰ সময় দিছিলোঁ। পিছে এতিয়া উকিলৰ লগত কথা পাতি 6 মাহ সময় কমাই দিলোঁ। গতিকে এই মাহৰ ভিতৰতে মই আপোনাৰ জীয়েকক বিয়া পাতিম। খৰচৰ চিন্তা কৰিব নালাগে, সকলো ময়েই কৰিম। দেউতাই মাৰ আগত সেই কথাখিনি কৈ শেষ হোৱাৰ পিছত মোক জনাবলৈ মানা কৰিছে। মই গোটেই কথাখিনি শুনাৰ পিছত ভিতৰত আহি দৰজাখন বন্ধ কৰি সোমাই ল'লোঁ। মনলৈ বেয়া বেয়া চিন্তা আহিবলৈ ধৰিছে। ৰাতি মায়ে ভাত খাবলৈ মাতিলত মই ভোক নাই বুলি ক'লোঁ। গোটেই নিশাটো উজাগৰে কটাই অৱশেষত মই সিদ্ধান্ত ল'লোঁ যে কালিলৈ ৰাতিপুৱা কোনো শুই নুঠাৰ আগতেই মই ঘৰৰ পৰা ওলাই যাম আৰু কলং নদীৰ বুকুত নিজকে শেষ কৰি দিম। কিন্তু ভগৱানে মোৰ সেই সিদ্ধান্ত নাকচ কৰি এজন দেৱতা হিচাপে আপোনাক মোৰ জীৱনলৈ পঠিয়াই দিছে।